কালিলে দিব পুৰহিলে দিব যোনদিনা দিয়ে ৰিপৰ্ট SIT ৰিপৰ্ট দিয়ক আমি SIT ৰিপৰ্ট আমি পানীত উঠুৱাই দিম ব্ৰহ্মপুত্ৰত উঠুৱাই দিম আমি SIT ৰিপৰ্ট কোনো ভেলু নাইকিয়া হিমন্ত বিশ্বক আমি চ্যালেঞ্জ কৰিছো তুমি যে কৈছিলা যে মই মুখ্যমন্ত্ৰী এৰিম তুমি এতিয়া এৰিবনে নৰা আমি কংগ্ৰেছে সেইটো চাই তুমি যে কৈছিলা যে মই ঘৰলৈ নাযাওঁ গতিকে তুমি এতিয়া ঘৰত থাকিবা না নাথাকা আমি চাম আৰু তোমাৰ কাৰণে আমি এটা বৃদ্ধাশ্ৰম ঠিক কৰি থৈছো আমি কংগ্ৰেছে তাত তোমাক ৰাখিম মই কিন্তু 10 ছেপ্টেম্বৰলৈ একেবাৰে উৎকণ্ঠাত নাছিলো কাৰণ ৰাহুল গান্ধীৰ বডি ডাবুলৰ কথা যেতিয়া কৈছিলে যে 1 মাহৰ ভিতৰত বডি ডাবুলৰ প্ৰমাণ দিব নোৱাৰিলে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম বুলি কৈছিলে আৰু সেইটো গুকাত মিছা প্ৰমাণিত হ'ল গতিকে আমি উৎকণ্ঠাৰে বাট চোৱা নাছিলো আমি এটা বছৰটোৰ সৰ্ববৃহৎ কৌতুক হ'ব বুলি ভাবি পেলাইহে আমি একচুৱেলি বাট চাই আছিলো যে হিমন্ত বিশ্ব শৰ্মাই এটোত কেনেকৈ মুখ থেকেচা খাব আজি মনত পেলাই দিছে আজি 10 ছেপ্টেম্বৰ আজি 4 মাহৰ আগৰ প্ৰায় 5 মাহৰ আগৰ প্ৰায় বিভিন্ন ধৰণৰ কথা কৈ আছে আমিও বৰ আগ্ৰহেৰে ৰৈ আছো তেওঁলোক আজি কি পানী ফুচুৰি আমাৰ মাজত এৰি দিয়ে কিন্তু এইটো কথা ঠিক যে তেওঁৰ এই যে কংগ্ৰেছ দলক কেন্দ্ৰ কৰি তেওঁৰ যিটো এইবিলাক যিবিলাক কৰি আছে সেইবিলাক অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে কাৰণ এনেকুৱা এটা সময় আহিছে যে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু আমাৰ দৃঢ় বিশ্বাস যে আমাৰ কংগ্ৰেছ পৰিয়ালৰ সকলোৱে একেলগে ঐক্যবদ্ধভাৱে সংঘবদ্ধভাৱে গৌৰৱ গগৈৰ নেতৃত্বত আমি যি সংগ্ৰামত অৱতীৰ্ণ হৈছো এই সংগ্ৰামে এক প্ৰচণ্ড ৰূপ ধাৰণ কৰিব অনাগত দিনবিলাকত অনাগত মাহবিলাকত এইটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ যিটো 10 ছেপ্টেম্বৰৰ SIT ৰিপৰ্ট গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংকৰ যিটো ৰিপৰ্ট লৈ যিটো এটা বোমা ফুটাব গৈছিল সেইটো সম্পূৰ্ণ ছুপাৰ ফ্লপ হোৱাৰ তো আমি গম পাইছোঁ যিহেতু এইটো ছুপাৰ ফ্লপ হৈ আছে গতিকে অসমৰ ৰাইজক এটা নতুন বোমা দিব বিচাৰিছে যে ট্ৰাইব্যুনেলৰ ক্ষমতা কৰ্তন কৰি জিলাৰ উপায়ুক্তসকলক বিদেশী নাগৰিকক চিনাক্ত কৰি 10 দিনৰ ভিতৰত বিতৰণ কৰাৰ যিটো সম্পূৰ্ণ অসাংবিধানিক আৰু প্ৰচলিত আইনৰ পৰিপন্থী জনে কথা ওলাইছে তেওঁকে সোধক মইতো কৈছিলোঁ যে তেখেতৰ ফ্লপ আৰু মই আজি যোগদান আমাৰ যিদৰে কাৰ্যসূচী ৰাজীৱ ভৱনত হৈছে আমাৰতো হিট হৈছে মই ক'ব পাৰোঁ আমাৰতো হিট আৰু তেওঁতো মানে ফ্লপ হ'বই আৰু সেইকাৰণে অলপ সময় বিচাৰিছে ঠেলিবলৈ বিচাৰিছে লাজ কৰিছে কেনেকৈ দেখাব চবে বুজিয়ে পায় ৰিজাল্টটো আমি আগৰ পৰাই জানো বক্স অফিচত ফ্লপ হ'ব কিন্তু আজি আমাৰ এই সভাটো চাই আমি ভাবিছিলোঁ যে আমাৰ জ্যেষ্ঠ 3-4 গৰাকী আমাৰ থাকিব ৰাজনীতিবিদ কিন্তু নৱপ্ৰজন্ম ওলাই আহিছে আৰু বহুতে মোক ফোন কৰিছে কিন্তু আমি তেখেতক কৈছোঁ যে অহা 10 অক্টোবৰত আমি যোগদান কাৰ্যসূচী পুনৰবাৰ হাতত চিৰিয়াছ মেটাৰটো চবে হাঁহি আছে আৰক্ষীসকলেও কেতিয়াবা কয় যে আমাক কি কামত লগাইছে মুখ্যমন্ত্ৰী দিল্লীত বিজেপি দলে কৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ইমানে মানে পাতল কথাবোৰ কিয় কয় হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে ইংগিত পাইছে যে অলপ দিনৰ পিছত তেখেতৰ মুখ্যমন্ত্ৰীৰ চকীটো সলনি হ'ব বিজেপিয়ে যেনেদৰে বিভিন্ন ৰাজ্যত নিৰ্বাচনৰ পূৰ্বে কেলেংকাৰীৰ লগত জড়িত হৈ থকা মুখ্যমন্ত্ৰীখিনিক চকীৰ পৰা আঁতৰাই দিয়ে সেই একে অৱস্থা তেখেতৰ হ'বলৈ গৈ আছে আৰু সেইকাৰণে আজি তাৰিখত তেখেতৰ চেহেৰাও বেছি ভাল নহয় কথাবোৰৰ ভিতৰতো বেছি গাম্ভীৰ্যপূৰ্ণ কথাবোৰ আমি শুনা নাপাওঁ আৰু অভিযোগবোৰো এনেকুৱা এটা অভিযোগ যে সকলোৱে জানে যে পাতল আৰু ফ্লপ ক'ত পদত্যাগ কৰিব আগতেওতো পদত্যাগ কথা কৈছিল তো তেওঁতো নিজে কৈছে মই 1000 মিছা কথা ক'ব পাৰোঁ হিমন্ত বিশ্ব শৰ্মা মই 1000 মই মিছা কথা ক'ব পাৰোঁ গৌৰৱ গগৈয়ে পাকিস্তানত ISIৰ নিমন্ত্ৰণত গৈছিলে এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিলোঁ আজি মই প্ৰথমবাৰ কৈছোঁ যে তেওঁ পাকিস্তানত ISIৰ আমন্ত্ৰণত গৈছিলে তাৰ ডকুমেণ্টছ আমাৰ লগত আছে ফুৰিব যোৱা নহয় আজি মই এক ষ্টেপ ওপৰত কৈছোঁ আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল কাৰণ ISIয়ে তেওঁ কিয় মাতিব পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিল গতিকে কিমান ডেঞ্জাৰ
he was closely with the Pakistan establishment. আকৌ এবাৰ কৈছে এনেই পাকিস্তানত যোৱা সুপতি মাৰা যোৱা নহয়। এইদৰে উফাইডাং মৰা হিমন্ত বিশ্ব শৰ্মাৰ আজি এই পৰিস্থিতি প্ৰতিবেদন চোৱাৰ পিছতহে সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰীয়ে আৰু যদি প্ৰতিবেদনত একো নাথাকে তেন্তে বন্ধ কৰিব সকলো গোচৰ যদি একো নাছিলে তেন্তে ইমানবোৰ লম্ফজম্প কিয় কৰিব লাগিছিল মুখ্যমন্ত্ৰী মহোদয় হাঁহি উঠে পুৱা 11 বজাত কোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু এতিয়া 6 বজালৈকে অপেক্ষা কৰিব লাগিব মানে আমি এটা নিশ্চিত যে ভাৰতৰ হাৱা পানী খাই যদি কোনোবাই পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰে তেন্তে ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নেতৃত্বাধীন কিছুমান বিভাগ আছে চোৰাংচোৱা সংস্থা আছে তেওঁলোকৰ দায়িত্ব এইবোৰ চোৱাচিতা কৰা যদি অনুমতি নোলোৱাকৈ লুকাই চুৰকৈ কোনো ভিসা নোহোৱাকৈ যদি গৈছিল তেওঁলোকে ব্যৱস্থা ল'ব তেনে ক্ষেত্ৰত অসম আৰক্ষীৰ এছআইটিয়ে কেনে ধৰণৰ তদন্ত আগবঢ়াব মই নোৱাৰে বুলি বাৰু কোৱা নাই যদি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ চোৰাংচোৱা সংস্থাৰ হাতত এনেকুৱা ধৰণৰ অভিযোগ আহে বা গোচৰ যদি থাকে তেতিয়া তদন্তৰ খাতিৰত যদি ব্যক্তিগৰাকী অসমৰ হয় তেতিয়া অসম আৰক্ষীৰ সহায় সহযোগিতা তেওঁলোকে ল'ব পাৰে চোৰাংচোৱা সংস্থাই কিন্তু তাকে নকৰি অসম আৰক্ষীক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা বুলিহে এতিয়া ৰাজনৈতিক মহলত চৰ্চা চলিছে বাৰু সেয়া যি কি নহওক কালি সম্বোধন কৰা সংবাদমেলত নৰম হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কি ক'লে 10 ছেপ্টেম্বৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগৰ তদন্ত কৰা বিশেষ অনুসন্ধান দল অৰ্থাৎ এছআইটিৰ কাম শেষ কৰা কোনো নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাই বুলিহে মত পোষণ কৰে অৰ্থাৎ 10 ছেপ্টেম্বৰ এনেই গ'ল ফেব্ৰুৱাৰী মাহৰ পৰা একেখন কেছেটকে বজাই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগ মৌলবাদৰ শিক্ষা লোৱা গৈ পাকিস্তান গৈ আইএছআই এজেণ্ট বুলি আস্ফালন কৰি অহাৰ পাছত কালি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মুখ্য সচিবে পৰ্যালোচনা কৰাৰ পিছতহে পৰৱৰ্তী সিদ্ধান্ত লোৱা হ'ব আপোনালোকে নিজেই এটা কথা চিন্তা কৰকচোন যিগৰাকী মুখ্যমন্ত্ৰীয়ে অত দিনে একদম তাৰমানে পাকিস্তানৰ লগত সংযোগ আছে লগতে মৌলবাদীৰ প্ৰশিক্ষণ ল'ব গৈছে আইএছআই প্ৰশিক্ষণ ল'ব গৈছে আইএছআই আমন্ত্ৰণত আইএছআই প্ৰশিক্ষণ ল'ব গৈছে বুলি ইমানখিনি আস্ফালন কৰি থাকিলে এতিয়া এছআইটিৰ যিখন প্ৰতিবেদন সেইখন হাতত পৰাৰ পিছত তেওঁ কি সংবাদমেল নিদিয়াকৈ থাকে তেওঁ কি টক শ্ব' নপঠাকে থাকে তেওঁ কয় কি আকৌ বোলে এইখন গম্ভীৰ চৰকাৰ আপোনালোকে বিচাৰিলে বোলে চিনেমাৰ ৰিলিজ নিদিয়ে আপোনালোকে ভাবিছিল সংবাদমেল পাতি পেলাই গোটেই কথাখিনি ৰাজহুৱা কৰিব নকৰে এইবিলাক কথা ক'বনে যিগৰাকীয়ে একো তথ্য প্ৰমাণ নোহোৱাকেই ইমান চিঞৰিছিল তথ্য প্ৰমাণ লাভ কৰাৰ পিছত এনেকৈ বহি থাকিলেহেঁতেন কেতিয়াও নবহে এতিয়া কি কৈছে জানেনে যে কাইলৈ তাৰমানে 6 বজালৈকে সময় দিছোঁ 6 বজাৰ ভিতৰত যদি দিয়ে তেতিয়াহ'লে আমি চাম আৰু যদি প্ৰতিবেদনত একো নাপাওঁ গোচৰটো উঠাই ল'ম ভাবিছে যে প্ৰতিবেদন দিব মই এখন সাংবাদিক মাল কৰি এখন চিনেমা কৰিম আপোনালোকে ৰাতি টিভিত ডিবেট কৰিব টক শ্ব' পাতিব চৰকাৰ তেনেকৈ নচলে চৰকাৰ গাম্ভীৰ্যতাৰে চলে চৰকাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে মই গুৱাহাটীত সাংবাদিকসকলক মাতি ল'লোঁ তাতে আপোনালোকৰ আগত প্ৰমাণখিনি দিলোঁ এটা টক শ্ব' হ'ল গধূলি প্ৰশান্ত ৰাজগুৰু বহি গ'ল অমুক বহি গ'ল এই ধৰণৰ পৰিৱেশ এটাৰ কাৰণে আমি তদন্ত কৰা ভিডিঅ'ৰ এটা অডিঅ' মই আপোনালোকক প্ৰথমে শুনাই ল'ব বিচাৰিছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মানুহৰ আচল চৰিত্ৰটো কি মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম মুম্বাই উৰুৱাই দিয়াৰ ভাবুকি দি এইবাৰ আৰক্ষীৰ জালত পৰিছে এজন ব্যক্তি এইজন হৈছে অশ্বিনী কুমাৰ ফিৰোজ নাম লৈ মুম্বাই আৰক্ষীক ভাবুকি দিছিল 36টাকৈ মানৱ বোমা সংস্থাপন কৰি পুৰা মুম্বাই উৰুৱাই দিয়াৰ ষড়যন্ত্ৰ ৰচিছিল কোনে প্ৰথম অৱস্থাত কি বুলি বাজিছিল ফিৰোজ আৰু ফিৰোজে যেতিয়া বোমা সংস্থাপন কৰিলে তেতিয়াতো আৰু মুম্বাই ধ্বংস হ'বই হয় নহয় আৰু অৱশেষত ফিৰোজ গৈ ওলালগৈ অশ্বিনী কুমাৰ আৰু যেতিয়া ফিৰোজৰ নাম ওলাইছিল তেতিয়া একাংশ হিন্দু মানুহে এনেকৈ বুলি হিন্দু বুলিয়ে ক'ব লাগিব এতিয়া যিটো বস্তুবিলাক যেনেকৈ বাতৰিটো হিন্দু মুছলিম বুলিয়ে দেখায় ঠিক আমি কওঁতেও তেনেকৈ ক'ব লাগিব একাংশ হিন্দু মানুহে কৈছিল যে মুছলমানৰ ধৰ্মত এইবিলাকেই আছে মুছলমান এনেকুৱাই মুছলমান জেহাদী সেইকেইটাক এতিয়া প্ৰশ্ন কৰিছোঁ অশ্বিনী কুমাৰ কোনটো জাতৰ জেহাদী সেইটোত এটা হিন্দু মানুহ ওলাল
হিন্দু মানুহৰ জাততটো এনেকুৱা জেহাদী নোলায় পুৰা মুম্বাই উৰুৱাই দিয়াৰ পৰিকল্পনা কৰিছিল এতিয়া এইটো কোন জাতৰ জেহাদী হিন্দু যেতিয়া প্ৰথম বাতৰিটো ওলাইছিলে বা চাবই নোৱাৰি এই জেহাদীবিলাক এনেকুৱা এই জেহাদীবিলাকক মাৰিব লাগে এই জেহাদীবিলাক অমুক এই যে এতিয়া কোন জাতৰ জেহাদী অশ্বিনী কুমাৰ তহঁতৰ ভায়েৰে ওলাল সেইটো কাৰণে এতিয়া কৈছো একদম যিখিনি তেনেকে কৈছিলে কাণ খুলি শুনি লওক উগ্ৰপন্থীৰ কোনো ধৰ্ম নাই বেয়া কামৰ কোনো ধৰ্ম নাই যেতিয়া বেয়া কাম এটা হয় মুছলমানক টানি আনি একেবাৰে কথা নকব কথাটো বুজিলে নাই মুছলমানক টানি আনি কথা নকব এতিয়া অশ্বিনী কুমাৰ হিন্দু হয় তাৰ কাৰণে গোটেই হিন্দু সন্ত্ৰাসবাদ নহয় তাৰ কাৰণে গোটেই হিন্দু মানুহখিনি সন্ত্ৰাসবাদী নহয় সেই অকল কেৱল সেই অশ্বিনী কুমাৰহে সন্ত্ৰাসবাদী এই কথাটো এই মগজে বুজি লওক আৰু এই কাণেৰে শুনি লওক ক'ৰবাত মুছলমানে কিবা এটা কৰিব লাগে এইগাল এনেকুৱাই এইগাল জেহাদী এতিয়া কোন জেহাদী তহঁতে কোন জেহাদ এতিয়া কোন জেহাদ এই একাংশ যিখিনিয়ে কৈ আছে সেইখিনিক কৈ আছো এতিয়া তহঁতে কোনখিনি জেহাদী কথা ক'বলৈ আহে হা চা ভাই উগ্ৰপন্থীৰ কোনো ধৰ্ম নাই এতিয়া অশ্বিনী কুমাৰ হিন্দু মানুহ নহয় সি এটা উগ্ৰপন্থী হয় সেইটো কাৰণে কৰবাত কিবা এটা যেতিয়া মুছলমানে কৰে এই একাংশ হিন্দু মাথা নাইকিয়াই জপিয়াই পৰিব নালাগে যে মুছলমানবিলাক এনেকুৱা পুৰা মুম্বাই উৰুৱাই দিয়াৰ কথা আছিল কিন্তু সেইটো শেষত হিন্দুৱে ওলাল গতিকে কথাবিলাক অকণমান জানি বুজি চিন্তা কৰি ক'ব লাগে ইতিমধ্যে আপোনালোকে অনুষ্ঠানটোৰ যোগেদি বহুখিনি কথাই গম পালে সকলোৱে নিজৰ নিজৰ মত প্ৰকাশ কৰিলে হয় ঠিকেই শুনিছে আপোনালোকে 10 ছেপ্টেম্বৰ আৰু 6 বজাত মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত SIT প্ৰতিবেদনখন পৰিব বুলি কৈছিলে কিন্তু মুখ্যমন্ত্ৰীৰ হাতত SIT প্ৰতিবেদনখন পৰিলে তাৰ পাছত এতিয়া কথা হ'ল যে তেওঁ এতিয়া কৈছে যে প্ৰথমতে SIT প্ৰতিবেদনখন পৰীক্ষা কৰা হ'ব তাৰ পাছত অসম কেবিনেটলৈ পঠিওৱা হ'ব তদন্তৰ বাবে তাৰ পাছতহে ৰাজহুৱা কৰিব তদন্তৰ পাছতহে সকলোখিনি কথা সিদ্ধান্ত হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰে যদিহে আপোনালোকে তেওঁলোকৰ কথাত একমত হয় ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো সকলোৰে মাজত আগবঢ়াই দিব লাইক এটা কৰিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল